ওকে আপোনালোকে চাই আছে এক্সেল ট্ৰিক্স এণ্ড টিপছৰ প্ৰথমটি ভিডিঅ'। এই ভিডিঅ'টোত মই আলোচনা কৰিম সাম ফাংচনৰ বিষয়ে। আপোনালোকে সাম ফাংচনটো কি অলৰেডি এক্সেলত শিকিছে, ৰাইট? সাম ফাংচন ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, যিকোনো নাম্বাৰছ এড কৰিব পাৰোঁ, অৰ্থাৎ সামেশ্যন কৰিব পাৰোঁ, ৰাইট? তো ইয়াতে মই 5টা এক্সাম্পল লৈ আহিছোঁ আৰু এই 5টা এক্সাম্পলত সাম ফাংচন ব্যৱহাৰ কৰি কেনেকৈ আমি ক্যালকুলেশন কৰিব পাৰোঁ সেইটো দেখুৱাই দিম। তো আমাৰ ইয়াতে প্ৰথম এক্সাম্পলটো কি দিয়া আছে, ইয়াতে কেইজনমান ষ্টুডেণ্টৰ কেইখনমান সাবজেক্টৰ মাৰ্ক দিয়া আছে। তো এই প্ৰত্যেকজন ষ্টুডেণ্টৰ আমাৰ ইয়াতে কি কৰিব লাগে, মাৰ্কটো টোটেল কৰিব লাগে, যে এইজন ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে, এইজন ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে, এইজন ষ্টুডেণ্টে আৰু এইজন ষ্টুডেণ্টে। তো প্ৰত্যেকজন ষ্টুডেণ্টৰ মাৰ্কটো আমি ইয়াতে কাউণ্ট কৰিব লাগে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, সাম ফাংচনটো ব্যৱহাৰ কৰিব পাৰোঁ। তো সাম ফাংচনটো কেনেকৈ ব্যৱহাৰ কৰিম, আমি যিকোনো ফৰ্মুলা ফাংচন ব্যৱহাৰ কৰাৰ আগত আমি কি কৰিম, ইকুৱেল চাইনডাল দিব লাগে। তাৰপিছত আমি লিখিম SUM। তাৰপিছত আমি কি কৰিম, ব্ৰেকেট ষ্টাৰ্ট কৰি পেলাই আমি প্ৰথম ৰেঞ্জটো দিব লাগে, যে আমি কোনটো ৰেঞ্জৰ পৰা আমি ইয়াতে সাম কৰিব বিচাৰিছোঁ। তো মই ইয়াতে বিচাৰিছোঁ যে এই চেলটোৰ পৰা মই ইয়াতে ক্লিক কৰি লৈছোঁ, তাৰপিছত দুটা ডট বহাইছোঁ আৰু ইয়াৰ পৰা নেক্সট কোনটো চেললৈকে মই কাউণ্ট কৰিব বিচাৰিছোঁ সেই লাষ্ট চেলৰ এড্ৰেছটো ইয়াতে দি দিছোঁ। তো ইয়াতে মোৰ এই চেলটো দিয়াৰ লগে লগে এইটো হাইলাইট হৈ পেলাই এইটো ৰেঞ্জ লৈ ল'লে। তাৰপিছত মই ব্ৰেকেট ক্লোজ কৰি দিছোঁ আৰু মই এণ্টাৰ প্ৰেছ কৰিছোঁ, মোৰ ইয়াতে টোটেল মাৰ্কটো ক্যালকুলেট হৈ পেলাই আহি গৈছে। ফাংচনটো আপোনালোকে ইয়াতো এবাৰ চাই ল'ব পাৰে আমাৰ এই ফৰ্মুলা বাৰত, ঠিক আছে? মই ইয়াৰ পিছত কি কৰিম, আৰু গোটেইবিলাকত আমি ফাংচনটো বহাই থকাৰ প্ৰয়োজন নাই, আমি ইয়াতে ক্লিক কৰি এইখিনিত ড্ৰেগ কৰি দিম আৰু ইয়াতে এনসাৰটো আহি যাব। আমি এতিয়া আগবাঢ়িছোঁ আমাৰ নেক্সট এক্সাম্পলটোলৈ। নেক্সট এক্সাম্পলটো ইয়াতে কি দিয়া আছে, যে মান্থলি এক্সপেন্সেছ। ইয়াতে এজন মানুহৰ সাপোজ ক'ত কিমান খৰচ হয় সেই বুলি এটা এক্সপেন্সেছ লিষ্ট ইয়াতে দিয়া আছে, যে ৰেণ্টৰ নামত 8,000, ফুডৰ নামত 33,500 ৰুপিজ, ইলেক্ট্ৰিচিটি 1,200, ইণ্টাৰনেট 700, ট্ৰান্সপৰ্ট 1,800। তো ইয়াতে আমি কি কৰিব লাগে, মান্থলি এক্সপেন্সেছটো কাউণ্ট কৰিব লাগে। তো তাৰ কাৰণে আমি কি কৰিম, ইয়াতেও সাম ফাংচনটো ব্যৱহাৰ কৰি ল'ব পাৰোঁ। মই লিখিছোঁ ইকুৱেল, তাৰপিছত দিছোঁ সাম, ব্ৰেকেট ষ্টাৰ্ট কৰি পেলাই ইয়াতে ৰেঞ্জটো দি দিছোঁ, যে নাম্বাৰ 1 প্ৰথমতে মই কোনটো ল'ব বিচাৰিছোঁ, এইটো। তাৰপিছত মই দুটা ডট বহুৱাই পেলাই লাষ্ট চেলৰ এড্ৰেছটো দিম, যে কোনটো চেললৈকে মই কাউণ্ট কৰিব বিচাৰিছোঁ। তো ইয়াতে মই ক্লিক কৰি পেলাই মই লাষ্ট চেলৰ এড্ৰেছটো দি দিছোঁ। দেখা পালে মোৰ এই গোটেই ৰেঞ্জটো অট'মেটিকলি চিলেক্ট হৈ গৈছে। মই এইটো মাউচেৰে চিলেক্ট কৰি পেলাই এড্ৰেছটো দিব পাৰোঁ, বা এই চেল এড্ৰেছটো কি কৰিব পাৰোঁ, টাইপিং কৰি পেলাইও দিব পাৰোঁ কিবৰ্ডৰ দ্বাৰা। মই ব্ৰেকেট ক্লোজ কৰি লৈছোঁ আৰু ইয়াতে এণ্টাৰ প্ৰেছ কৰিছোঁ আৰু টোটেল এক্সপেন্সেছটো ইয়াৰ ওপৰত কাউণ্ট কৰি পেলাই আহি গৈছে। যিহেতু এইটো কাৰেঞ্চি হয়, তো এইখিনি মই কি কৰিব পাৰোঁ, চিলেক্ট কৰি লৈ পেলাই ইয়াৰ পৰা এটা একাউণ্টিং কাৰেঞ্চি দি দিব পাৰোঁ আৰু এইটো কি হৈ যাব, ইয়াতে অট'মেটিকলি এটা ৰুপিজ চিম্বলত লৈ ল'ব। আমি আগবাঢ়িছোঁ আমাৰ থাৰ্ড এক্সাম্পলটোলৈ। থাৰ্ড এক্সাম্পলটো কি দিয়া আছে, ইয়াতে ডেইলি চেলছ ৰিপৰ্ট এটা দিয়া আছে, যে মানডে ইমান টকাৰ চেল হয়, টিউজডে ইমানখিনি হয়, ৱেডনেছডে ইমানখিনি হয়, থাৰ্ছডে এইখিনি, ফ্ৰাইডে এইখিনি। তো ইয়াতে কৈছে যে টোটেল কিমান চেলছ হ'ল ইয়াতে কাউণ্ট কৰিব দিছে। তো তাৰ কাৰণে আমি কি কৰি ল'ব পাৰোঁ, সাম ফাংচনটো ব্যৱহাৰ কৰিব পাৰোঁ। মই গোটেইখিনি চিলেক্ট কৰি লৈ পেলাই ইয়াতে আহি পেলাই যদি একাউণ্টিঙত ক্লিক কৰোঁ, মোৰ এইটো কি হৈ যাব, ইয়াতে এনেকুৱাকৈ কাউণ্ট হৈ যাব। তো সাম ফাংচনটো আমি ফাংচন ব্যৱহাৰ কৰি পেলাই দিব পাৰোঁ সাম ফাংচনটো, বা আমি কি কৰিব পাৰোঁ, মই ইয়াতে ক্লিক কৰি লৈ পেলাই যদি মই ফৰ্মুলা টেবত ক্লিক কৰোঁ আৰু ইয়াতে আহি যদি মই অটো সামত ক্লিক কৰোঁ, তেতিয়াও আমাৰ কি হৈ যাব, এইটো ৰেঞ্জ অট'মেটিকলি ইয়াতে লৈ ল'ব। আৰু ইয়াৰ পিছত মই ইয়াতে এণ্টাৰ প্ৰেছ কৰিম, এইটো মোৰ কি হৈ যাব, টোটেল চেলছটো কাউণ্ট কৰি পেলাই দি দিব। আই হোপ বুজি পাইছে। কমেণ্ট কৰি মোক জনাব আপোনালোকে বুজি পাই আছে নে নাই। নেক্সট এক্সাম্পলটো ইয়াতে কি দিয়া আছে, যে এড ডিফাৰেণ্ট চেল ৰেঞ্জ। মই ইয়াতে এই গোটেই যিবিলাক কোৱান্টিটি আছে এইকেইটা প্ৰডাক্টৰ ওপৰত, এই গোটেইখিনি ইয়াতে কাউণ্ট কৰিব বিচাৰিছোঁ। অৰ্থাৎ ইয়াত 10ৰ পৰা 12, 8, 11, 15, 14, 16, 17, 20, 22, 18, 21। তো 10ৰ পৰা 21লৈকে গোটেইখিনি মই কি কৰিব বিচাৰিছোঁ, ইয়াতে কাউণ্ট কৰিব বিচাৰিছোঁ। তো ইয়াতে কি হ'ল, আমাৰ চেল ৰেঞ্জটো ডিফাৰেণ্ট হৈছে, ৰাইট? তো তাৰ কাৰণে আমি কি কৰিব পাৰোঁ, সাম ফাংচন ব্যৱহাৰ কৰি পেলাই দিব পাৰোঁ, যে মই বিচাৰিছোঁ যে এইটো চেলৰ পৰা দুটা ডট দি লৈছোঁ, যে এইটো চেললৈকে ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ল দেখা পাইছে, এই গোটেইখিনি অট'মেটিকলি চিলেক্ট কৰি লৈছে। তো ব্ৰেকেট ক্লোজ কৰি দিছোঁ আৰু এইখিনি যেটো সিলেক্ট হৈ গৈছে
তো এতিয়া মই এন্টাৰ প্ৰেছ কৰি দিছো আৰু ইয়াতে টোটাল ইউনিট সোল্ডটো আহি গল এই গোটেইখিনি কি কৰিছে ইয়াতে প্লাস কৰি পেলাই দি দিছে I hope you are understanding my point. Just let me know throughout the comment section. Now our last example. Yet the last example to ki dia ase je using sum with non-adjacent cells. Non-adjacent cell mane ki je yate eta cell ase aru yate eta cell ase. Orthat cell bilak adjust hoi thoka nai. Eta ba eneke row formot ba column formot nai. Different place ot ase. To different place or ami cell address bilak di pelai kenekoi count korba paru tar karone ami ki korim equal sum bracket start je moi a2 cell comma next a2 cell comma next a2 cell moi ki korba bisarisu count korba bisarisu to jete non adjacent cell hobo orta different place ot thakibo tete ami comma ব্যবহার করি cell address কেটা দি দিম tar pisot enekua koi ahibo aru আমি enter press korim amar hatot ei gote gita sum kori pelai di dibo আগৰ আপোনালোকে এই পাঁচটা এক্সাম্পল সাম ফাংশনৰ বুজি পালে আৰু যদি এনেকুৱা কৈ ফাংশন বুজাব লাগে কমেন্ট সেকশনত মোক জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈকে এইখিনি ধন্যবাদ